সময় যত এগিয়ে আসছে ততই বাড়ছে প্রচারের ঝাঁজ। কোমর বেঁধে ভোটের ময়দানে শাসক বিরোধী, পিছিয়ে নেই অসম গণপরিষদও। সৃজন গ্রামে জনসংযোগে এজেপি প্রার্থী শাহিদুল হক কথা বলছেন গ্রামাঞ্চলের হাটবাজারের ভোটারদের সঙ্গে। হয় আজি মোৰ কাবাইটাৰী হোম জিপি হয়। হোম জিপিৰ আজি মই নিৰ্বাচনী কাৰ্যালয় উদ্বোধনী কৰিলোঁ। কৰাৰ পিছে পিছে মই আজি ৰাইজৰ লগত পদযাত্ৰা ওলাইছোঁ। ৰাইজৰ লগত মই ৰাইজৰ যথেষ্ট সঁহাৰি পাইছোঁ। ৰাইজে এইবাৰ বুজি পাইছে যে আমি এইবাৰ চৰকাৰৰ লগত থাকিব লাগিব। চৰকাৰৰ লগত নাথাকিলে আমাৰ অহা যি দিন আহি আছে ভয়ানক দিন আহি আছে। গতিকে আমাৰ যি সমস্যা আছে ১৭ নং সৃজন গ্ৰাম সমষ্টিত বহুত সমস্যা আছে। ইয়াৰ সমস্যা সমাধান কৰিব লগা হ'লে চৰকাৰ পক্ষত থাকিব লাগিব। ১ নম্বৰত আছে আমাৰ গৰাখহনীয়াৰ সমস্যা। ২ নম্বৰত আছে আমাৰ এখন ভাল হস্পিটেল বনাব লাগিব। ৩ নম্বৰত আছে আমাৰ কলেজ বনাব লাগিব। ৰাস্তা ঘাটৰ সমস্যা আছে। এইবোৰ সমস্যা সমাধান কৰিব লগা হ'লে ইয়াত বিৰোধী বিধায়ক আহি কেতিয়াও কাম কৰিব নোৱাৰে। কাৰণ NDA চৰকাৰ হোৱাটো 100% নহয়, 1000% নিশ্চিত একদম।